মুখ্যমন্ত্ৰী বিটিআৰ চিফৰ কাৰুকাৰ্যত ব্যতিব্ৰস্ত হৈছে ৰাজ্যৰ শিক্ষক সমাজ। আজি আমি অল বিটিআৰ নন প্ৰভিন্সিয়েলাইজ এলিমেণ্টাৰী হাই এণ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ হৈ এই সংবাদমেল আয়োজন কৰিছো। এতিয়া আমি কথা হ'ল যোৱা 16 তাৰিখৰ পৰা অহা 20 তাৰিখলৈকে আমি পেন ডাউন কাৰ্যসূচী ঘোষণা কৰিছিলো আৰু এইটো এতিয়াও আমাৰ চলি আছে। অহাকালি আমাৰ এই পেন ডাউন কাৰ্যসূচী অন্তিম দিন। অহাকালি আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। সকলোবোৰ ডিচিৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ ডিচি সকললৈ আমি এইটো প্ৰেৰণ কৰিম। এই শান্তি চুক্তিৰ এটা মূল বিষয়, এই যে মূল সমস্যা হিচাপে ইয়াক চিনাক্তকৰণ কৰি লৈ পেলাই এটা দফা প্ৰস্তুত কৰি বড়ো শান্তি চুক্তি স্বাক্ষৰিত যি স্বাক্ষৰকাৰীসকলে এই দফাটো সন্নিৱিষ্ট কৰিলে। তাৰ পিছতো কিন্তু অসম চৰকাৰে হেমাহি কৰিছে আৰু মৈমতালি কৰিছে। অহা 22 আগষ্টত আমি এতিয়ালৈকে আমাৰ চৰকাৰে কোনো ধৰণৰ আমাৰ লগত আলোচনাৰ কাৰণে কোনো ধৰণৰ যোগাযোগ কৰা নাই আৰু আমি কোনো ধৰণে চৰকাৰে এই ক্ষেত্ৰত তেখেতসকলৰ কোনো সঁহাৰি আমি এতিয়ালৈকে পোৱা নাই। গতিকে আমি অহাকালি যি স্মাৰক পত্ৰ প্ৰদান কৰিম মাননীয় ডিচি সকললৈ, এই স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতে আমি যদি তেখেতসকলৰ দ্বাৰা কোনো ধৰণৰ আমি আলোচনাৰ কাৰণে কোনো ধৰণৰ প্ৰস্তাৱ নাপাওঁ, তেতিয়াহ'লে অহা 22 আগষ্টৰ সচলত আমাৰ ধৰ্ণা কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। বিটিআৰ অঞ্চলৰ বিদ্যালয় মহাবিদ্যালয় প্ৰাদেশিকৰণৰ বিষয় লৈ ক্ষোভত ফাটিছে সদৌ বিটিআৰ অপ্ৰাদেশিকৃত শিক্ষক সন্থা। আগষ্টত সচল কপোৱাৰ হুংকাৰ সদৌ বিটিআৰ অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ। যিটো ছাত্ৰ ছাত্ৰীৰ যিটো মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। তাৰ কাৰণে আমাৰ আৰু বিদ্যালয়ৰ যিখিনি আমাৰ শিক্ষক আছে, তেওঁলোকে বহুখিনি শিক্ষক আজি ৰিটায়াৰ হ'ল, কিছু শিক্ষক মৃত্যুমুখত পৰিলে। আজি বিনা বেতনে তেওঁলোকে দীৰ্ঘদিন, আজি যিখিনি শিক্ষক বৰ্তমান আছে বিনা বেতনে তেওঁলোকে পাঠদান কৰি আছে। প্ৰাদেশিকৰণৰ প্ৰসংগলৈ 16 আগষ্টৰ পৰা 20 আগষ্টলৈকে 5 দিনলৈ বিটিআৰৰ বহু শিক্ষানুষ্ঠানত শিক্ষকসকলে পালন কৰিলে পেন ডাউন কাৰ্যসূচী। বিটিআৰৰ 16খন জুনিয়ৰ কলেজ, 125খন হাইস্কুল, 1207খন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে লোৱা পেন ডাউন কাৰ্যসূচীৰ অন্তিম দিনাই সদৌ বিটিআৰ অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ চিফ কনভেনৰ জগত ৰায়। বছৰ বছৰ ধৰি শিক্ষকতা কৰি অহাৰ পিছতো তেওঁলোকৰ চাকৰি আজিলৈ নিয়মীয়া নহল। অপ্ৰাদেশিকৃত শিক্ষকৰ অৱসৰৰ সময় হোৱাৰ পিছতো গুৰুত্ব নিদিলে চৰকাৰে। প্ৰতি বছৰে চৰকাৰে মাথো প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰাত তীব্ৰ গৰিহণা অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ। বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে বিনা বেতনে পাঠদান কৰি অহা বহু শিক্ষক শিক্ষয়িত্ৰীৰ। মই বিটিআৰ চিফ প্ৰমোদ বড়োৰ পত্নী পাৰুলৰ শিক্ষাগুৰু আছিলো, কিন্তু আজিলৈ মোৰ নহল চাকৰিৰ নিয়মীয়াকৰণ। মন্তব্য জ্যেষ্ঠ শিক্ষক তয়া প্ৰসাদ চাপাগায়ৰ। বিষয়টো মুখ্যমন্ত্ৰী আৰু বিটিআৰ চিফে গুৰুত্ব সহকাৰে নললে 22 আগষ্টত মহানগৰীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ সন্থাৰ। চচলৰ এই প্ৰতিবাদত সকলো জাতীয় সংগঠনৰ লগতে সকলো বিৰোধী দলৰ নেতাক আমন্ত্ৰণৰ লক্ষ্য সদৌ বিটিআৰ অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।